Hi students, this is Narendra Skill. আজি আমি ভিডিঅ'টোত কথা পাতিম যে হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক সেই দুটাৰ পৰীক্ষা ফলাফল কেতিয়া ঘোষণা কৰা হ'ব। সঘনাই এইকেইদিন বহুতো নিউজ চেনেলত চলি আছে যে 10 তাৰিখে দিব বুলি কৈছিলে, মানে আজি দিয়া কথা আছিলে। তাৰপিছতে এনেকৈ টুইটাৰতো পোষ্ট আহিছে, চব সেইটো শ্বেয়াৰ হৈ গৈছে। আকৌ পিছত আমাৰ ষ্টেট বৰ্ডে কৈছে যে দিয়া নহয়। তো তেনেকুৱাত আমাৰ ষ্টুডেণ্টসকলৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হয়, নহয় জানো? তো সেইটো বিষয়ত মই আজি ক'ব বিচাৰিম যে এতিয়ালৈকে চিয়'ৰ হোৱা নাই তোমালোকৰ কেতিয়া ৰিজাল্ট দিব, ঠিক আছে। মেবি তোমালোকৰ ৰিজাল্ট মানে বহি চহি চাই হৈ গৈছে। বহি চহি চাই হৈ যোৱাৰ পিছত তোমালোকৰ মাৰ্কশ্বিট যিটো মাৰ্কছ এণ্ট্ৰি থাকে সেইটোও হৈ গৈছে। কিন্তু তোমালোকৰ বস্তুটো কেতিয়া পাব্লিছ কৰিব সেইটো ডিপেণ্ড কৰে শিক্ষামন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত। গতিকে তেওঁলোকে যেতিয়া ক'ব দিব, ঠিক আছে। আৰু তোমাৰ এতিয়া আছে 11 আৰু 12 তাৰিখ মাজত আছে। বিহুৰ আগত বুলিবলৈ এই দুদিনেই আছে, কাৰণ 13 তাৰিখ দেওবাৰে তোমালোকৰ ৰিজাল্ট ঘোষণা নকৰে। তো 11 আৰু 12 তোমালোকৰ চান্স আছে, কিন্তু তোমালোকৰ দিবই বুলি চিয়'ৰ নহয়। আৰু মানে যদি আমি লাষ্ট ইয়েৰটো চাবলৈ যাওঁ তেনেহ'লে তোমালোকৰ লাষ্ট ইয়েৰ এপ্ৰিলৰ 17, 18, 19 সিমান মানত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিছিলে, ঠিক আছে। গতিকে 17, 18, 19 মানত তোমালোকৰ তাতকৈ আগত মুঠতে তোমালোকে মেট্ৰিকৰ ৰিজাল্ট পাই যাবা, ঠিক আছে। গতিকে তোমালোক ষ্টুডেণ্টসকল মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকিবা। ক'ৰবাত যদি ফুৰিব গৈছা ঘৰতে থাকিবা, ঠিক আছে। 17, 18, 19 সিমানটোৰ ভিতৰত তোমালোকে ৰিজাল্ট পাই যাবা। তো ইয়াৰ ওপৰত বেছি ডিছকাশ্যন নহয়। আৰু তোমালোকে ৰিজাল্টটো কেনেকৈ গম পাবা মানে, তো তোমালোকে বিভিন্ন নিউজ পৰ্টেলত যদি তোমালোকৰ এনেকৈ দিয়ে, টুইটাৰত যদি দি দিয়ে, তেনেকৈ বিশ্বাসটো কৰিবা, ইমান নকৰিবা মানে। তো তোমালোকে কেনেকৈ বিশ্বাস কৰিবা, যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অথবা শিক্ষামন্ত্ৰী ডাঙৰীয়াই টুইটাৰত পোষ্ট কৰে তেতিয়াহে তোমালোকে বিশ্বাস কৰিবা, ঠিক আছে। আদাৰৱাইজ ময়ো দি দিম বাৰু, ঠিক আছে। তো আদাৰৱাইজ তোমালোকে ফটককৈ বিশ্বাস কৰি নল'বা। তো এতিয়া আহিছোঁ হাই ছেকেণ্ডেৰী ৰিজাল্টৰ বিষয়ে। হাই ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া দিব? হাই ছেকেণ্ডেৰী ৰিজাল্ট চোৱা, মেট্ৰিকৰ তোমালোকে আধা পেপাৰ MCQ OMR পেপাৰকেইখন তোমালোকে মেচিনে চাই দিব, ফটাফট হৈ যায়। সেইকাৰণে আধা পেপাৰ চাওঁতে বেছি সময় নালাগে। কিন্তু হাই ছেকেণ্ডেৰী তোমালোকৰ প্ৰত্যেকখন বহি ভালদৰে চাব লগা হয়। ভালদৰে চোৱাৰ পিছত আকৌ স্কুটিনি হ'ব। এই সকলোবোৰ কৰাৰ পিছত আকৌ মাৰ্কছ এণ্ট্ৰি হ'ব, ঠিক আছে। তাৰপিছতহে তোমালোকৰ ৰিজাল্টটো পাব্লিছ হ'ব। ইয়াতকৈ অকণমান লেণ্ডি প্ৰচেছ মানে, ঠিক আছে। তো তোমালোকে হাই ছেকেণ্ডেৰী ষ্টুডেণ্টসকলে বেছি খৰচত নকৰিবা। যিটো টাইম বৰ্ডক লাগে সেই টাইমটো বৰ্ডক দিয়া, যাতে তেওঁলোকে নিকাভাৱে তোমালোকৰ পৰীক্ষা ৰিজাল্টসমূহ আমাক দিব পাৰে, ঠিক আছে। তো লাষ্ট ইয়েৰ যদি আমি চাওঁ, মে' মাহৰ 19 তাৰিখ মানে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিছিলে। আৰু তাৰ আগৰ বছৰ যদি চাওঁ তেনেহ'লে জুনৰ 6 তাৰিখ মানে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিছিলে। গতিকে তোমালোকৰ সিমানটো মানতে ঘোষণা কৰিব, মানে তোমাৰ মে' 10 তাৰিখৰ পৰা ধৰি থোৱা, মে' 10 তাৰিখৰ পৰা জুনৰ আগত আৰু তোমালোকৰ জুনৰ 1 তাৰিখৰ আগত ধৰি থোৱা, ঠিক আছে। মে' 10 তাৰিখৰ পৰা জুনৰ 1 তাৰিখৰ আগত তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্টটো ঘোষণা কৰিব। তো তোমালোকে মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকিবা। তো এয়াই আছিল আজিৰ ভিডিঅ'টোত। তো চাই থাকিবা লাৰ্ণাৰ স্কিলছ। থেংক ইউ ছ' মাছ।